So hello guys, welcome back to my channel Make Your Career. So আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম মষ্ট ইম্পৰ্টেণ্ট জিকে টপিক যোনটো আহিব আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টতকৈ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টে যোনটো পোষ্ট ওলাইছিল সেইটো ৰিক্ৰুটমেণ্টৰ মষ্ট ইম্পৰ্টেণ্ট জিকে আমি আজি ডিছকাছ কৰিম. চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' অ'কে. চ' চাওক যিহেতু কুৱেশ্যনছটো ইংলিছত আছে কিন্তু মই হ'লে আপোনালোকক অসমীয়াত যিমান পাৰোঁ সিমান বুজাব চেষ্টা কৰিম. আৰু লগতে চাওক তলত নোটছ দি আছে, এই নোটছটো মানে আপোনালোকে এক্সট্ৰা যোনটো নলেজ অ'কে সেইবিলাক আপোনালোকে নোট ডাউন কৰি থাকিব. আৰু আপোনালোকে মই এটা বহুত ভাল ছাজেষ্ট কৰিছোঁ যে আপোনালোকে এটা কপি আৰু কলম লৈ বহে অ'কে. বিকজ চাওক যদি আপোনালোকে এতিয়াৰ পৰা নোটছটো বনাই থাকে তেতিয়া আপোনালোকৰ ৰিভিজন কৰিব বহুত সহজ হ'ব. যদি আপোনালোকে এক্সামৰ আগত যদি আপোনালোকে ভিডিঅ' পৰা পঢ়ে তেনেহ'লে আপোনাৰ কি হ'ব, টাইমটো বেছি যাব ন. চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' অ'কে. চ' হু এমং দ্য ফল'য়িং ইজ দ্য আৰ্লিয়েষ্ট কিং অফ এনচিয়েণ্ট আছাম অ'কে. অসমৰ পুৰণি অসম একদম বহুত ফাৰ্ষ্টত মানে অসমৰ ফাৰ্ষ্ট ৰজাজনৰ নাম কি আছিলে? অপশ্যন নম্বৰ 1 নাৰাকাসুৰ, অপশ্যন নম্বৰ 2 মাহিৰাংগা দানৱ, অপশ্যন নম্বৰ 3 হিডিম্বা, অপশ্যন নম্বৰ 4 শ্ৰী হৰ্ষ অ'কে. চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন নম্বৰ 2 অ'কে. এইটো মাহিৰাংগা দানৱ কোন আছিলে? ফাৰ্ষ্ট এনচিয়েণ্ট কিং আছিলে অসমৰ অ'কে. আৰু তেওঁৰ ডাইনেষ্টি কোনটো ডাইনেষ্টি বিলং কৰিছিলে? তেওঁ বিলং কৰিছিলে দানৱ ডাইনেষ্টি আৰু তেওঁৰ কেপিটেল ক'ত আছিলে? মাহিৰাংগা অ'কে. আপোনালোকক এনেকৈ সুধিব পাৰে মাহিৰাংগা দানৱ অসমৰ প্ৰথম যোনটো ৰজা আছিলে তেওঁ কোনটো ডাইনেষ্টি বিলং কৰিব পাৰে? আপোনালোকে টিক কৰিব দানৱ. আৰু যদি আপোনালোকক সোধে তেওঁৰ কেপিটেল ক'ত আছিলে আপোনালোকে টিক কৰিব মাহিৰাংগা অ'কে. চ' নেক্সট কুৱেশ্যনত আহোঁ আমি. দ্য আহোম ডাইনেষ্টি ৰুল ইন আছাম ফৰ এপ্ৰক্সিমেটলি, যেনে আহোমবিলাকে অসমত কিমান বছৰলৈকে ৰাজত্ব কৰিলে অ'কে, কিমান বছৰলৈকে ৰুল কৰিলে? অপশ্যন নম্বৰ 1 600 ইয়াৰ্ছ, অপশ্যন নম্বৰ 2 550 ইয়াৰ্ছ, অপশ্যন নম্বৰ 3 750 ইয়াৰ্ছ, অপশ্যন নম্বৰ 4 490 ইয়াৰ্ছ অ'কে. চ' আহোমবিলাকে কিমান বছৰ ৰাজত্ব কৰিলে অসমত? চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন নম্বৰ 1 অ'কে. অপশ্যন নম্বৰ 1 কাৰেক্ট আনচাৰ হয় 600 বছৰ. 600 বছৰ আহোমবিলাকে অসমত ৰাজ কৰিছিলে. আৰু অসমৰ আৰু বহুতবাৰ দেখা যায় যে অসম মানে কম্পিটিটিভ এক্সামছত আপোনাৰ আহোম ফাৰ্ষ্ট কিং কোন আছিলে, মানে আহোমৰ ফাৰ্ষ্ট কিং কোন আছিলে এইটো সোধে. চ' আহোমৰ ফাৰ্ষ্ট কিং আছে চুকাফা অ'কে. আৰু লাষ্ট কিঙো সোধে, আহোমৰ লাষ্ট কিং হয় পুৰন্দৰ সিংহ অ'কে. এইটো আপোনালোকে নোট ডাউন কৰি ল'ব. নেক্সট দ্য বেটেল অফ শৰাইঘাট ৱাজ ফ'ৰ্ট ইন দ্য ইয়াৰ অ'কে. বেটেল অফ শৰাইঘাটটো বহুত ইম্পৰ্টেণ্ট টপিক. আৰু এইটো বেটেল অফ শৰাইঘাটটো বহুত ইম্পৰ্টেণ্ট টপিক মই কিয় কৈছোঁ, বিকজ আপোনাৰ বেটেল অফ শৰাইঘাটটো অকল অসমৰ কাৰণে ইম্পৰ্টেণ্ট নহয় অ'কে, অকল ইণ্ডিয়াৰ কাৰণে নহয়. এইটো বেটেল অফ শৰাইঘাটটো ৱৰ্ল্ড ৱাইড ফেমাছ বেটেল হয় অ'কে. আৰু এইটো বেটেল ক'ত হৈছিলে, কোনটো বছৰ হৈছে? 1671 হৈছিলে অ'কে. আৰু এতিয়া বেটেলটো হৈছিলে, এতিয়া আমি অলপ বেছি জানি লওঁ যে আপোনালোকৰ এক্সামত যদি সুধি দিয়ে কাৰ মাজত হৈছিলে বেটেল অফ শৰাইঘাট, তো ইয়াত লিখি দিছোঁ মই তলত. বেটেল অফ শৰাইঘাটটো হৈছিলে আপোনাৰ আহোম আৰু মোগলছৰ মাজত অ'কে. আহোম আৰু মোগলছৰ মাজত কোনটো ৰিভাৰত হৈছিলে, কোনটো নদীত হৈছিলে? ব্ৰহ্মপুত্ৰ নদীত হৈছিলে. আৰু ক'ত হৈছিলে? শৰাইঘাটত হৈছিলে অ'কে. চ' ইয়াৰ পৰা চাওক আমি এটা কুৱেশ্যনৰ পৰা 3-4টা এক্সট্ৰা পঢ়ি আছোঁ অ'কে. সেইটো আপোনাৰ নোট ডাউন কৰি যাব. বিকজ আপোনালোকক এইটো বেটেল অফ শৰাইঘাট এইটো কুৱেশ্যন সুধিব বুলি কথা নাই. আপোনালোকক এইটো টপিক লৈ আপোনালোকক এইটো সুধিব পাৰে কাৰ মাজত হৈছিলে, কোনটো নদীত হৈছিলে, কোনটো জেগাত হৈছিলে অ'কে. চ' যদি এটা টপিক পঢ়াই আছোঁ মই 3-4টা টপ পইণ্টছ দি আছোঁ, সেই পইণ্টছবিলাক আপোনালোকে ভালকৈ নোট ডাউন কৰি যাব. কুৱেশ্যন নম্বৰ 4 আছাম হেজ কমন বাউণ্ডেৰী উইথ হাউ মেনি ষ্টেটছ অ'কে. আছামৰ লগত লাগি থকা বাউণ্ডেৰী, ইণ্ডিয়ান বাউণ্ডেৰী ষ্টেটছবিলাক কোন কোন ষ্টেটছ লাগি আছে অ'কে. টোটেল ষ্টেটছ কেইটা লাগি আছে? অপশ্যন নম্বৰ 1ত আছে 7টা, অপশ্যন নম্বৰ 2nd আছে 8টা, অপশ্যন নম্বৰ 3 5টা, অপশ্যন নম্বৰ 4 9টা. চ' দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ 7 অ'কে. অপশ্যন নম্বৰ 7 হয় কাৰেক্ট আনচাৰ. অসমৰ লগত 7টা ইণ্ডিয়ান ষ্টেটছ লাগি আছে অ'কে. এই 7টা ইণ্ডিয়ান ষ্টেট কোনটো কোনটো হয়? অৰুণাচল প্ৰদেশ হয়, নাগালেণ্ড হয়, মণিপুৰ হয়, মিজোৰাম হয়, ত্ৰিপুৰা হয়, মেঘালয় হয় আৰু ৱেষ্ট বেংগল হয়. চাওক এইটো টপিকৰ ৰিলেটেড আৰু এটা কুৱেশ্যন আহিব পাৰে. চাওক আপোনালোকক যেতিয়া আপোনালোকক সুধি দিয়ে অসমৰ লাগি থকা ষ্টেটছবিলাকৰ নাম হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু আপোনাক দি দিব আপোনাৰ মুম্বাই দি দিব. আপোনালোকক তাত কুৱেশ্যনত লিখা হ'ব কোনটো ষ্টেটছ লাগি থকা নাই. যদি আপোনালোকে এই গোটেই ষ্টেটছো জানে আপোনালোকে আৰামছে টিক কৰি দিব মুম্বাই. কিন্তু যদি আপোনালোকে এই ষ্টেটছবিলাক নাজানে আপোনালোকৰ ভুল হোৱাৰ চান্সেছ থাকে. চ' আশা কৰোঁ আপোনালোকে এই 7টা ষ্টেটছৰ নাম মুখস্থ কৰিলে অ'কে. নেক্সট কুৱেশ্যন দ্য অল্ডেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন অসম অ'কে. অসমত ঢেৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে অ'কে. চ' আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক হয় অসমত কেইটা ৱাইল্ড লাইফ চেঞ্চুৰী আছে অ'কে. এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই চিয়'ৰলি ৰেছপণ্ড কৰিম. আৰু যদি কিবা ডাউট থাকে অ'কে, একো ভয় কৰিব নালাগে, জাষ্ট কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই আপোনালোকৰ যিমানখিনি প্ৰব্লেম আছে চিয়'ৰলি ছল্ভ কৰিব চেষ্টা কৰিম অ'কে. এতিয়া অল্ডেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী আছাম কোনটো হয়? অপশ্যন নম্বৰ A গাৰামপানী, অপশ্যন নম্বৰ B পবিতৰা, অপশ্যন নম্বৰ C খনাইৰূপা, অপশ্যন নম্বৰ D বৰনদী অ'কে. চ' অসমৰ অল্ডেষ্ট মানে চবতকৈ পুৰণা ৱাইল্ড লাইফ চেঞ্চুৰীটো হ'ল আপোনাৰ অসমৰ চবতকৈ পুৰণা ৱাইল্ড লাইফ চেঞ্চুৰীটো হ'ল আপোনাৰ গৰমপানী অ'কে. আৰু এতিয়া গৰমপানীটো ক'ত আছে? মই ইয়াত দি দিছোঁ, ইয়াত কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে অ'কে. আৰু এইটো পবিতৰা এটা ৱাইল্ড লাইফ চেঞ্চুৰী. এতিয়া পবিতৰা ক'ত থাকে?
কোনটো জেগাত আছে, কোনটো ডিষ্ট্ৰিক্ট আছে, সেইটো কুৱেশ্যন আহিব পাৰে। পবিতৰা আছে আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত, অ'কে, মৰিগাঁও ডিষ্ট্ৰিক্ট লিখি ল'ব। সোণাইৰূপা কোনটো ডিষ্ট্ৰিক্ট আছে, সোণাইৰূপা আছে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট। আৰু বৰনদী ক'ত আছে আপোনাৰ, বৰনদী আছে আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত, অ'কে। এইবিলাক গোটেইখিনি আপোনালোকে ভালকৈ চাই ল'ব। নেক্সট, হোৱাট ইজ দ্য লাৰ্জেষ্ট চ'ৰ্চ অফ ৰেভিনিউ অফ আছাম, অ'কে। ৰেভিনিউ মানে অসম চৰকাৰে অসমৰ পৰা কোনটো ডিপাৰ্টমেণ্টৰ পৰা মানে আমাৰ ৰেভিনিউটো লয়, অ'কে, টেক্স লয়। চ' অপশ্যন নম্বৰ 1 আছে আপোনাৰ লেণ্ড ৰেভিনিউ, অপশ্যন নম্বৰ 2 আছে ষ্টেট GST, অপশ্যন নম্বৰ 3 আছে ইনকাম টেক্স, অপশ্যন নম্বৰ D আছে এক্সাইজ ডিউটি। দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ B, অ'কে। ষ্টেট GST, অসমে ষ্টেট GST, GST মানে কি চাওক আপোনালোক ইয়াত দি দিছোঁ নোটত, GST মানে গুডছ এণ্ড ছাৰ্ভিচ টেক্স, মানে অসমে কেনেকৈ ৰেভিনিউটো জেনেৰেট কৰে। আমি যেতিয়া কিবা এটা বস্তু কিনো, মিঠাতেল কিনো, সেই টেক্স দিওঁ ন, কিবা বিস্কুট কিনো তাৰো কিবা টেক্স থাকে, কিবা এটা বস্তু লওঁ বেচোঁ তাৰ টেক্স থাকে, সেই টেক্সবিলাকৰ থ্ৰুদি আমাৰ অসম চৰকাৰে ৰেভিনিউটো একচেপ্ট কৰে, অ'কে। এতিয়া আমি কওঁ ন GDP উঠিছে, GDP বাঢ়িছে, এইটো কি, এতিয়া GDP মানে কি, GDP মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, অ'কে। ইয়াৰ GDP আৰু GST বিষয়ে আমি ডিটেইলছত পঢ়িম নেক্সট ভিডিঅ'ত, অ'কে। এতিয়া নেক্সট কুৱেশ্যনত যাওঁ। উইচ অফ দ্য ফলোয়িং প্লেচ ইজ নন এজ মেনচেষ্টাৰ অফ আছাম, অ'কে। আমাৰ অসমৰ মেনচেষ্টাৰ কোনটো জেগাক বুলি কয়, কোনটো জেগাক, অ'কে। অপশ্যন নম্বৰ A শিৱসাগৰ, অপশ্যন নম্বৰ B মাজুলী, অপশ্যন নম্বৰ C গুৱাহাটী, অপশ্যন নম্বৰ D শুৱালকুছি। চ' দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ D শুৱালকুছি, অ'কে। শুৱালকুছি কি কয়, অসমৰ মেনচেষ্টাৰ অফ আছাম বুলি কয়, অ'কে। এতিয়া ইয়াৰ ৰিলেটেড আৰু এটা কুৱেশ্যন চাওঁ। লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড অফ আছাম, চৰি এইটো আছাম নহ'ব, অ'কে, এইটো লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড অফ দ্য ৱৰ্ল্ড হ'ব। ৱৰ্ল্ডৰ বিশ্বৰ চবতকৈ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড কোনটো হয়, মাজুলী হয়। এইবিলাক দুটা কুৱেশ্যনছ বহুত ইম্পৰ্টেণ্ট, বিকজ এইটো লাৰ্জেষ্ট আৰু স্মলেষ্ট হয়, আৰু এইটো ৱৰ্ল্ডৰ হয়, অ'কে। অকল অসমৰে ডাঙৰ আৰু সৰু নহয়, অকল ইণ্ডিয়াৰে ডাঙৰ আৰু সৰু নহয়, গোটেই বিশ্বৰ গোটেই ৱৰ্ল্ডৰ ডাঙৰ আৰু সৰু হয়। সেইকাৰণে এইটো ইম্পৰ্টেণ্ট টপিক হয়। লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ডটো হ'ল আপোনাৰ মাজুলী, আৰু স্মলেষ্ট ৰিভাৰ আইলেণ্ডটো হ'ল আপোনাৰ উমানন্দ, অ'কে। ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। কুৱেশ্যন নম্বৰ 8, উইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট বেদা, অ'কে। ইয়াত 4টা বেদাছ আছে, বেদাছ কেইটা থাকে, 4টা থাকে ন, সামবেদা, যজুৰ্বেদা, অথৰ্ববেদা, ঋগ্বেদা। চবতকৈ পুৰণা বেদাটো কোনটো হয়, অ'কে, কোনোবা ক'ব পাৰিবনে? চবতকৈ পুৰণা বেদা কোনটো হয়? চবতকৈ পুৰণা বেদাটো হ'ল আপোনাৰ ঋগ্বেদা হয়, অ'কে। ঋগ্বেদাটো কি হয়, আপোনাৰ পুৰণা বেদা হয়। আৰু ঋগ্বেদাত কি লিখা থাকে জানেনে? ঋগ্বেদাত আপোনাৰ থাকে আপোনাৰ এই ভগৱানৰ ৰিলেটেড যোনটো ভজন কয় ন, সেইবিলাক লিখা থাকে, অ'কে। এতিয়া সামবেদাত কি থাকে, সামবেদাত তোমাক ক'ব পাৰিবনে? সামবেদাত মেলোডিজ থাকে, মানে গানাবিলাক লিখা থাকে, অ'কে। ঋগ্বেদাত কিন্তু অকল ধাৰ্মিক গানা থাকে। আপোনাৰ সামবেদাত আপোনাৰ গান, অ'কে, মেলোডিয়াছ গানবিলাক থাকে। এতিয়া অথৰ্ববেদাত কি হয়, অথৰ্ববেদাত কোনোবা জানেনে অথৰ্ববেদাত কি হয়? অথৰ্ববেদাত মানে আপোনাৰ এই যাদুটনাৰ মানে স্পেলছবিলাক, মানে সেই যাদুটনাৰ বিষয়ে লিখা আছে অথৰ্ববেদাত। আৰু যজুৰ্বেদাত কি থাকে, এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক, অ'কে। আপোনালোকে হোমৱৰ্ক যদি আপোনালোকৰ গোটেইখিনি কৈ দিয়ে আপোনালোকে বহুত এলাহ হৈ যাব। চ' আপোনালোকে গুগল কৰি ল'ব যজুৰ্বেদাত কি হয়। বেদাছ পৰা মই প্ৰায়ে ভাগ আহি থাকে, অ'কে, কুৱেশ্যনছ। চ' ভালকৈ চাব বেদাটো। এতিয়া দ্য বেটেল অফ মহাভাৰতা ইজ বিলিভ হেভ বিন ফট এট কুৰুক্ষেত্ৰ ফৰ, মানে যোনটো মহাভাৰত জানে, মহাভাৰত হৈছিলে ন, মহাভাৰত ক'ত হৈছিলে, কুৰুক্ষেত্ৰত। আপোনালোকৰ কুৱেশ্যনত সুধিব পাৰে মহাভাৰতটো ক'ত হৈছিলে, অ'কে। আপোনালোকে কুৱেশ্যনত সুধিব পাৰে মহাভাৰত ক'ত হৈছিলে, মহাভাৰত হৈছিলে কুৰুক্ষেত্ৰত, অ'কে। মহাভাৰত যোনটো বেটেল হৈছিলে, যোনটো যুদ্ধ হৈছিলে, কিমান দিনৰ কাৰণে হৈছিলে, 18 দিনলৈকে হৈছিলে, অ'কে। এদিন দুদিন নহয়, 18 দিনলৈকে মহাভাৰত যুদ্ধটো মানে ফাইট হৈছিলে। আৰু যুদ্ধটো কাৰ মাজত হৈছিলে, অ'কে, ইয়াত আছে কৌৰৱাছ আৰু পাণ্ডৱৰ এগেইনষ্ট আছিলে। কিহৰ কাৰণে আছিলে? সিহঁতে থ্ৰ'ন মানে এটা জেগা আছিলে হাস্তিনাপুৰা, অ'কে। সেইটো জেগাৰ কাৰণে সিহঁতে মানে বেটেল কৰিছিলে। যোনে জিকিব সি হাস্তিনাপুৰৰ ৰাজা অথবা সম্ৰাট হৈ যাব, অ'কে। চ' সেইটো কাৰণে সিহঁতে দুজন কৌৰৱাছ আৰু পাণ্ডৱাছৰ মাজত যুদ্ধ হৈছিলে, অ'কে। আৰু কোনে জিকিছিলে? পাণ্ডৱাছে জিকিছিলে বেটেলটো, অ'কে। চ' নেক্সট কুৱেশ্যন, দ্য মিনিং অফ বুদ্ধা ইজ, অ'কে। বুদ্ধা মানে কি, বুদ্ধাৰ অৰ্থ কি? এতিয়া গৌতম বুদ্ধা আছে ন, এই বুদ্ধ মিনিং অৰ্থ কি? অপশ্যন নম্বৰ 1 হয় এনিথিং বিয়ণ্ড গড, শুড আফটাৰ ডেথ, দ্য এনলাইটেন ওৱান, দ্য আল্টিমেট পাথ ফৰ মোক্ষা। চ' বুদ্ধাৰ অৰ্থ হয় দ্য এনলাইটেন ওৱান, অ'কে। বুদ্ধাৰ অৰ্থ হয় দ্য এনলাইটেন ওৱান। দ্য এনলাইটেন ওৱান মানে কি? মানে জ্ঞানী, অ'কে। যোনে মানে বহুত জ্ঞান কৰি মানে আপোনাৰ ছাপ'জ কেনেকৈ আৰু ঘৰ চৰ এৰি, নিজৰ ফেমিলি এৰি মানে অকলে এটা ঠাইত গৈ ন য়োগা কৰি মানে সিহঁতে এটা জ্ঞান প্ৰাপ্ত কৰে, সেইটো জ্ঞানটোক কয় বুদ্ধা বুলি দি মানে ৰেফাৰ কৰে। ছাপ'জ এতিয়া আমাৰ এইটো মডাৰ্ণ ৱৰ্ল্ডত যোনে চবতকৈ বেছি জ্ঞান প্ৰাপ্ত কৰে সিহঁতক কি দিয়ে? আপোনাৰ ডক্টৰে দিয়ে ন, ডক্টৰে কিবা কিবি এনেকৈ দিয়ে বহুত। চ' সেই তেনেকৈ সেই পুৰণা টাইমত কি দিছিলে? দ্য এনলাইটেন ওৱানক
মানে বুদ্ধাৰ নাম দি টাইটেল দিয়া হৈছিলে অ'কে এতিয়া আমি গৌতম বুদ্ধাৰ ৰিলেটেড অলপ কুৱেশ্যন সোধোঁ মানে আপোনালোকৰ চাপ'জ দুটা টপিক আছে হা আপোনালোকৰ এটা হ'ল জৈনিজিম আৰু এটা হ'ল বুদ্ধিজিম এই জৈনিজিম বুদ্ধিজিম মানে মহাবীৰা আৰু গৌতম বুদ্ধাৰ ৰিলেটেড এটা কুৱেশ্যন থাকে গোটেইটো মানে যিমানে নহওক ষ্টেট লেভেল এক্সামৰ এটা কুৱেশ্যন থাকে গৌতম বুদ্ধা আৰু মহাবীৰা ৰিলেটেড সেইকাৰণে মই অলপ চলপ ডিছকাছ কৰি দিছোঁ যোনখিনি থাকি যাব এইটো মই নেক্সট ভিডিঅ' ডিছকাছ কৰিম অ'কে এতিয়া গৌতম বুদ্ধাৰ সৰু কালৰ নাম কি আছিলে সিদ্ধাৰ্থ আছিলে অ'কে আৰু তেওঁ ক'ত জন্ম হৈছিলে লুম্বিনী ক'ত আছে নেপালত আৰু কোনটো বছৰত হৈছিলে 563 BC অ'কে তেওঁৰ দেউতাৰ নাম কি আছিলে সুদ্ধোধনা আৰু তেওঁ কোন আছিলে দেউতাজন কোন আছিলে কিং অফ কপিলাবস্তু অ'কে মানে এটা কপিলাবস্তু জাগা এটা আছিলে সেই জাগাটো ৰজা আছিলে মানে গৌতম বুদ্ধাৰ দেউতা এজন ৰজা আছিলে অ'কে এজন ৰজাৰ পুত্ৰ আছিলে তেওঁ আৰু তেওঁৰ মাৰ নাম কি আছিলে মহামায়া অ'কে মহামায়া তেওঁৰ জন্ম দিয়াৰ বেছি দিন নিটিকিলে তাৰপিছতে মানে তেওঁৰ ডেথ হৈ যায় অ'কে তাৰপিছত গৌতম বুদ্ধাৰ পিছত বিয়া হ'ল গৌতম বুদ্ধাৰ ল'ৰাৰ নাম আছিলে ৰাহুল আৰু তেওঁৰ ৱাইফৰ নাম এইটো মই পিছত ডিছকাছ কৰিম গোটেইখিনি আৰু যদি জানে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব অ'কে গোটেইখিনি কৈ নিদিওঁ নহ'লে আপোনালোকে এলাহ হৈ যাব চ' গুগল কৰি ল'ব অলপ চলপ চ' মহাবীৰা অ'কে মই কৈছোঁ মহাবীৰা ৰিলেটেড এটা কুৱেশ্যন থাকে সেইকাৰণে ডিছকাছ কৰি দিছোঁ অ'কে মহাবীৰা কোন আছিলে মহাবীৰা আপোনাৰ আছিলে 24 তীৰ্থংকাৰ আছিলে কোন আছিলে 24 তীৰ্থংকাৰ আছিলে এইটো বহুত বাৰ ৰিপিটেড কুৱেশ্যন অ'কে আছাম পুলিচ SI আপোনাৰ আৰু AB UBটো সুধি থাকে অ'কে আৰু যোনটো PNAD থাকে ন পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট তাতো সুধিছে এইটো এক্সাম এতিয়া আমি আহক চাই লওক মহাবীৰা ৰিলেটেড মহাবীৰাই কোনটো ধৰ্ম প্ৰিচ কৰিছিলে জৈনিজিম অ'কে আৰু তেওঁ কোনটো বছৰত জন্ম হৈছিলে 540 BCত অ'কে BC মানে এটা থাকে ন ডেটত 540 AD থাকে এটা AD মানে এনো ডমিনি আৰু BC মানে বিফৰ ক্ৰাইষ্ট অ'কে এতিয়া কোনটো জেগাত হৈছিলে তেওঁৰ জন্ম মহাবীৰাজ বৈশালী জেগাৰ বিহাৰত অ'কে আৰু তেওঁৰ ৱাইফৰ নাম কি আছিলে যশোধা আছিলে তেওঁৰ এটা ছোৱালী আছিলে তেওঁৰ নাম আছিলে প্ৰিয়দৰ্শিনী অ'কে আৰু তেওঁৰ বিষয়ে নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম দ্য ছেক্ৰেড বুক অফ জেইনছ অ'কে মানে যেনেকৈ মানে ধাৰ্মিক বুক অ'কে যেনেকৈ আমাৰ হিন্দুজবিলাকৰ কি আছে আমাৰ হিন্দুজবিলাকৰ ধাৰ্মিক বুকৰ নাম কি হয় কোনে ক'ব পাৰিব আমাৰ হিন্দুজবিলাকৰ ধাৰ্মিক বুকৰ নাম হয় ভগৱত গীতা অ'কে আৰু খ্ৰীষ্টিয়ানৰ কোনো জানেনে খ্ৰীষ্টিয়ানৰ কি হয় খ্ৰীষ্টিয়ানৰ হয় আপোনাৰ বাইবেল আৰু মুছলিমবিলাকৰ কি হয় ধাৰ্মিক বুক কোৰাণ হয় অ'কে তেনেকৈ জৈনৰ কি হয় জৈনৰ হয় আপোনাৰ আগামা সিদ্ধান্ত অ'কে আগামা সিদ্ধান্ত হয় জৈনৰ ছেক্ৰেড বুক এতিয়া হু ৱাজ দ্য আৰ্কিটেক্ট অফ ডিজাইন তাজমহল অ'কে ডিজাইন মানে তাজমহল যোনটো আছে অ'কে এই তাজমহলটো কোনে ডিজাইন কৰিছিলে এতিয়া বনোৱাৰ ৰজাজনৰ নাম আছিলে শ্বাহজাহান যোনে এইটো তাজমহলটো বনাইছিলে কিন্তু তেওঁ নিজে বনাইছিলে নেকি নহয় তেওঁ কাক দিছিলে মানে তেওঁ ডিজাইন কোনে কৰিছিলে চ' তেওঁ ডিজাইন কৰা মানুহটোৰ নাম আছিলে উস্তাদ আহমদ লহৰী অ'কে উস্তাদ আহমদ লহৰীয়ে এই তাজমহলটো ডিজাইন কৰিছিলে এতিয়া শ্বাহজাহানে এই তাজমহলটো কোনটো বছৰত বনাইছিলে 1632 অ'কে এই তাজমহল ৰিলেটেড কুৱেশ্যনছটো আহে কজ এইটো আপোনাৰ ইউনেস্কো দি মানে এইটো ৰেকগনাইজ এটা 7 ৱণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ডত মানে পৰে ন চ' তেওঁ কিয় বনাইছিলে এইটো কাৰ মেমৰিজত তেওঁৰ ৱাইফৰ মেমৰিজত অ'কে তেওঁ ৱাইফ মৰি গৈছিলে তেওঁৰ মেমৰিজত এই তাজমহলখন বনাইছিলে ক্লিয়াৰ নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল এইটোতো বহুত ইম্পৰ্টেণ্ট অ'কে বহুতে মানে কিছুমানে ৰবাৰ্ট ক্লাইভ লিখি দিয়ে কিছুমানে ৱেৰেন হেষ্টিংছ কিছুমানে উইলিয়াম বেণ্টিক কিছুমানে কলন চেণ্ডাৰ্ছ বহুতে এইটো চাইডতে মিষ্টেক্স কৰে সেইকাৰণে মই চাইডা নেমেই দি দিছোঁ অপশ্যনত চ' গভৰ্ণৰ জেনেৰেল বেংগলৰ কোন আছিলে চবতকৈ প্ৰথমত গভৰ্ণৰ জেনেৰেল বেংগলৰ প্ৰথম আছিলে ৱেৰেন হেষ্টিংছ অ'কে উইলিয়াম বেণ্টিক নহয় ৰবাৰ্ট ক্লাইভ নহয় কলনেল চেণ্ডাৰ্ছো নহয় অ'কে কাৰেক্ট অপশ্যন ইজ অপশ্যন নম্বৰ C ৱেৰেন হেষ্টিংছ আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল অ'কে নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া অ'কে অসমৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট ভাইচৰয় কোন আছিলে অপশ্যন নম্বৰ A আছে লৰ্ড কেনিং অপশ্যন নম্বৰ B আছে লৰ্ড হাৰ্ডিঞ্জি অপশ্যন নম্বৰ C আছে লৰ্ড ডেলহাউচি অপশ্যন নম্বৰ D আছে লৰ্ড এলিং চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন নম্বৰ D অপশ্যন নম্বৰ A লৰ্ড কেনিং কোন আছিলে ইণ্ডিয়াৰ ফাৰ্ষ্ট ভাইচৰয় আছিলে নেক্সট কুৱেশ্যন কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে অ'কে সেইকাৰণে মই ফুল ফৰ্ম ডিছকাছ কৰিছোঁ বেলেগ এদিন আমি নেক্সট ভিডিঅ'ত বেলেগ টপিক ডিছকাছ কৰিম ফুল ফৰ্ম অফ CPU অপশ্যন নম্বৰ A চেণ্ট্ৰেল পাৰ্ট ইউনিভাৰ্চেল অপশ্যন নম্বৰ 2 চেণ্ট্ৰেল প্ৰচেছিং ইউনিভাৰ্চিটি অপশ্যন নম্বৰ C চেণ্ট্ৰেল প্ৰচেছিং ইউনিট অপশ্যন নম্বৰ 4 কেমেৰা ফটোছ ইউনিট চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন নম্বৰ C অপশ্যন নম্বৰ 3 চেণ্ট্ৰেল প্ৰচেছিং ইউনিট অ'কে CPUৰ ফুল ফৰ্ম হয় চেণ্ট্ৰেল প্ৰচেছিং ইউনিট আৰু আমি দুটামান দি দিছোঁ ইয়াত এক্সট্ৰা চাই লওক ALU অ'কে ALUৰ ফুল ফৰ্ম হয় এৰিথমেটিক লজিক ইউনিট অ'কে www আমি যে নেট চলাই থাকোঁ আমি কৈ থাকে ন www এনেকৈ কৈ থাকোঁ www কি makeyourcareer.com www pagalworld.com এনেকৈ ইউজ কৰি থাকোঁ www ফুল ফৰ্মটো কি হয় www ফুল ফৰ্ম হয় ৱৰ্ল্ড ৱাইড ৱেব আৰু HTTP কেতিয়াবা চাবচোন গুগলত চাবচোন আপোনালোকে ব্ৰাউজাৰত গৈ HTTP লিখা থাকে HTTP ফুল ফৰ্ম কি হয় HTTP ফুল ফৰ্ম হয় আপোনাৰ হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল অ'কে
নোট ডাউন কৰি যাব। ফুল ফৰ্ম অফ এন চি চি। এতিয়া এন চি চি কিমানজনে কিমানে কোনে কোনে জইন কৰে ক'ব, হাত দাঙিব। বিকজ এন চি চি মানে আপোনাৰ আৰ্মিয়ে ক'ব আৰু ন, যোনে এন চি চি জইন কৰে কলেজত সিয়ে আৰু মানে আৰ্মি ফৌজি চব ইহঁতৰ মানে এটা বেলেগ ষ্টেণ্ডাৰ্ড থাকে। চ' ডাউন কৰা নাই, যোনে কৰিছে ডাউন কৰা নাই, বহুত এটা অনাৰ হয় ন এন চি চি জইন কৰিবৰ কাৰণে, চবেই জইন কৰিব নাপায়। চ' এন চি চিৰ ফুল ফৰ্ম কি হয়? নেশ্যনেল কোৰ্ট কৰ্পছ, অপশ্যন নম্বৰ 2, নেশ্যনেল কেডেট কৰ্পছ, অপশ্যন নম্বৰ 3, নটেৰী কেম্পাছ কৰ্পছ, অপশ্যন নম্বৰ 4, নন অফ দিছ। চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন নম্বৰ 2, অ'কে। নেশ্যনেল কেডেট কৰ্পছ, এই অপশ্যন নম্বৰ 2 হয় কাৰেক্ট আনচাৰ। নেশ্যনেল কেডেট কৰ্পছ হয় এন চি চিৰ ফুল ফৰ্ম। এইটো কেতিয়া এষ্টাব্লিছ হৈছিলে? 1948। এইটো জানে কোনটো আপোনাৰ এছআইত, আছাম পুলিচ এছআইত কুৱেশ্যন সুধিছিলে এন চি চি কেতিয়া এষ্টাব্লিছ হৈছিলে? এইটো আনচাৰটো হয় 1948। নেক্সট কুৱেশ্যন, হু কম্প'জ দ্য নেশ্যনেল ছং? অ'কে, এতিয়া নেশ্যনেল ছং কোন হয়? এতিয়া যোনে নাজানে পিটিম কিন্তু ইয়াৰ পৰা। অ'কে, নেশ্যনেল ছং যদি নাজানে আৰু কি হ'ব আৰু। নেশ্যনেল ছং হয় আপোনাৰ বন্দে মাতৰম। অ'কে, ইণ্ডিয়াৰ নেশ্যনেল ছং হয় বন্দে মাতৰম। আৰু নেশ্যনেল ছংটো কোনে লিখিছিলে? কোনোবা ক'ব পাৰিব নেশ্যনেল ছংটো কোনে লিখিছিলে? নেশ্যনেল ছংটো লিখিছিলে কোনে? নেশ্যনেল ছং লিখিছিলে বংকিম চন্দ্ৰ চেটাৰ্জী। তেওঁ কি লিখিছিলে? নেশ্যনেল ছং বন্দে মাতৰমখন লিখিছিলে। এতিয়া আৰু এটা আছে নেশ্যনেল এন্থেম। নেশ্যনেল এন্থেম কোনে লিখিছিলে? নেশ্যনেল এন্থেম লিখিছিলে ৰবীন্দ্ৰনাথ টেগৰ। আৰু নেশ্যনেল এন্থেম কি হয় আমাৰ? জন গণ মন। আমি গাওঁ ন জন গণ মন। জন গণ মন আমাৰ কি হয়? নেশ্যনেল এন্থেম হয়। নেশ্যনেল ছং কি হয়? বন্দে মাতৰম। আৰু বন্দে মাতৰম কোনে লিখিছিলে? বংকিম চন্দ্ৰ চেটাৰ্জী। হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 19, হুইচ টেম্পল ইজ নন এজ ব্লেক পাগোডা? অ'কে, ভাৰতৰ কোনটো মন্দিৰক ব্লেক পাগোডা দি মানে জানা যায়? অ'কে, অপশ্যন নম্বৰ 1 কামাখ্যা টেম্পল, অপশ্যন নম্বৰ 2 কেদাৰনাথ টেম্পল, অপশ্যন নম্বৰ 3 ছান টেম্পল, অপশ্যন নম্বৰ 4 বৃন্দাবন টেম্পল। চ' দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ 3। অ'কে, অপশ্যন নম্বৰ চি কি হয়? কাৰেক্ট আনচাৰ হয়। ব্লেক পাগোডা কাক কয়? ছান টেম্পলক কয়। আৰু ক'ত আছে এইটো? ওড়িশাত আছে। অ'কে, ওড়িশা। মই জাগাও দি দিছোঁ ইয়াত চাওক, আপোনালোকৰ কাৰণে ইমান ফেচিলিটি চব গোটেইখিনি মই আপোনাক ভিডিঅ'তে দিছোঁ। এতিয়া ৱেন ইজ ইণ্টাৰনেশ্যনেল ডে লোকেটেড? অ'কে, ইণ্টাৰনেশ্যনেল য়োগা ডে চেলিব্ৰেটেড। ইণ্টাৰনেশ্যনেল য়োগা ডেটো আমি কেতিয়া চেলিব্ৰেট কৰোঁ ন? এতিয়া কাৰেক্ট আনচাৰ কোনটো হ'ব? কোনোবা ক'ব পাৰিবনে ইণ্টাৰনেশ্যনেল য়োগা ডেটো কেতিয়া চেলিব্ৰেট কৰোঁ আমি? ইণ্টাৰনেশ্যনেল য়োগা ডেটো মই ইয়াৰ অপশ্যনটো দিয়া নাই। ইণ্টাৰনেশ্যনেল য়োগা ডে আমি চেলিব্ৰেট কৰোঁ 21 জুনত। অ'কে, 21 জুনত আমি কি কৰোঁ? ইণ্টাৰনেশ্যনেল য়োগা ডে চেলিব্ৰেট কৰোঁ। মই ইয়াত অপশ্যনো দিয়া নাই বিকজ অলপ মোৰে ভুল হ'ল। অ'কে, ইণ্টাৰনেশ্যনেল কেতিয়া চেলিব্ৰেট হয়? 21 জুনত। অ'কে, 21 জুনত আমি কি কৰোঁ? ইণ্টাৰনেশ্যনেল য়োগা ডে চেলিব্ৰেট কৰোঁ। অ'কে, তো